স্কুলত আহে নাই, লেখাপঢ়া কৰে কি নাই, ৰাস্তাত বহি থাকে, ৰাস্তাত খেলি থাকে, কেতিয়াবা খবৰ লৈছেনে? মই ঘৰৰ পৰা মই লোকৰ ঘৰত কাম কৰি মই ল'ৰাটোক খুৱাই আছো, স্কুলত পঢ়াই আছো, মই টিউশ্যন দিছো। চাওক আপুনি, চাওক ফিটখন কি কৰিলে, চাওক আপুনি। শুনক জানে শুনক মই কি কৈ আছো। আজি বাইদেৱে এটা বেটেৰে আঘাত কৰিছে, সেইকাৰণে আজি আপুনি স্কুলত দৌৰি আহিছে। আৰু আমাৰ এই সমাজৰ মানুহ যেতিয়ালৈকে লিখা পঢ়া নকৰাই মূৰ্খ হৈ থাকে, অশিক্ষিত, ক'ত যাই কাম কৰিবৰ কাৰণে, ক'ত যাই কাম কৰিবৰ কাৰণে এতিয়া পুলিচে মাৰে, ৰাইজে মাৰে, কিয় জানে? এইয়া লিখা পঢ়া নকৰে যে, লিখা পঢ়া নথকাৰ কাৰণে বাহিৰত ঘূৰি ফুৰি থাকে, ক'ত কাম কৰি থাকে, ক'ত কাম কৰি থাকে। যদি আমাৰ শিক্ষা থাকিলেহেঁতেন আজি ক'ত যাব লগা নহ'লেহেঁতেন। ক'ত মাৰ খায়, ক'ত মাৰ খায়, কোনে খাইছে? মুছলমানে খাইছে, মিয়া খাইছে। এইটো শব্দ আপোনালোকে বন্ধ কৰক। বাইদেউক মই শিকাই দিছো যে ছাত্ৰ ছাত্ৰীক পিটিলে গাৰ্জেন আহিব দৌৰি, আপোনাৰ নিচিনা গাৰ্জেন আৰু আহিব। মই শিক্ষা দিবৰ কাৰণে আজি ইয়াত বহি আছো। জানে আপুনি গোটেই অঞ্চল যদি চাওক কেইটা ল'ৰা ছোৱালী স্কুলত আহে। মই যেতিয়া ৰাস্তাৰে যাওঁ তেতিয়া চাওঁ ক'ত ইটো খেলি থাকে, ইটো খেলি থাকে, কোনোবাই বিড়ি খাই আছে, কোনোবাই ড্ৰাগছ খাই আছে, কোনোবা মদ খাই আছে। স্কুলত নাহে, ঘৰৰ পৰাই পঠাইছে স্কুলত, নাহে স্কুলত, ৰাস্তাত বহি আছে। গাৰ্জেনে খবৰ নলয়, অভিভাৱকে খবৰ নলয় ল'ৰাটো স্কুলত গৈছে নে নাই।